বৰপেটাত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম লুণ্ঠন। পথ নিৰ্মাণৰ অনিয়মৰ নামত বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত লোক নিৰ্মাণ বিভাগ। লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণত দুৰ্নীতিৰ কেন্দ্ৰবিন্দুত পৰিণত বৰপেটা বজালী। পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰি এফালৰ পৰা লুণ্ঠন ৰাজ চলাই গৈছে একাংশ ঠিকাদাৰে। 2023 বৰ্ষত নিৰ্মাণৰ কাম আৰম্ভ কৰা পথছোৱা আজি পৰ্যন্ত সম্পূৰ্ণ নহল। পথছোৱা নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই এফালৰ পৰা জহি খহি গৈছে। পথছোৱা নিৰ্মাণৰ কাম আধাতে সামৰি অন্তৰ্ধান ঠিকাদাৰ তাহছিনুৰ ৰহমান। বৰপেটা জিলাৰ ৰাঙলীৰ পৰা চেঙালৈ মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ আঁচনিৰ অধীনত পুনৰ নিৰ্মাণৰ কাম চলি থকা পথটো প্ৰায় 5,65 লাখ টকা ব্যয় সাপেক্ষে MS ৰয়েল স্মাৰ্ট কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী তাহছিনুৰ ৰহমানে নিৰ্মাণৰ কাম লাভ কৰিছিল। পাঠশালা ভৱানীপুৰ লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ হৈ থকা পথছোৱা নিৰ্মাণৰ ব্যাপক অনিয়ম তথা অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে। পথছোৱা নিৰ্মাণৰ সময়ত কামৰ দায়িত্বত আছিল কাৰ্যবাহী অভিযন্তা মনিৰুল ইছলাম। পথছোৱা নিম্ন মানদণ্ড আৰু সম্পূৰ্ণ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ অভিযন্তাগৰাকীৰ। কিছুমাহ পূৰ্বে পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত চেণ্ড গ্ৰেভেল আৰু মেটেল প্ৰাককলন মতে নেপেলোৱাৰ লগতে বালিৰ ওপৰেৰে কাৰ্পেটিঙৰ লেপ লগাই পথ নিৰ্মাণৰ কাম কৰি থকাৰ বাতৰি সম্প্ৰচাৰ হৈছিল। প্ৰাককলন অনুসৰি কিন্তু পথছোৱাত ঘন বিটুমিনাছ মেকাডাম স্তৰ লগোৱাৰ পিছত বিটুমিনাছ কংক্ৰিট স্তৰ ব্যৱহাৰ কৰিব লাগে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি চৰকাৰী নীতি নিয়ম অনুসৰি পথটোৰ কাম সম্পূৰ্ণভাৱে কৰিবলৈ আহ্বান জনায়। প্ৰশ্ন হয়, তাহছিনুৰ ৰহমান নামৰ ঠিকাদাৰজনে কাৰ বলত বলিয়ান হৈ পথ নিৰ্মাণত দুৰ্নীতিৰে সাম্ৰাজ্য চলাই গৈ আছে? মন্ত্ৰীৰ ঘনিষ্ঠ হ'লে ঠিকাদাৰে দুৰ্নীতি কৰিব পাৰে নেকি? এইসকল দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ বিষয়াক নাকি লগাব কোনে? চাওক, আপোনালোকে নিশ্চয় জানে কেইবাবাৰো এই পথটো লৈ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে নিউজ সম্প্ৰচাৰ হৈছে। আপোনালোকে নিশ্চয় জানে যে ৰাউলীৰ পৰা চেঙালৈ যোৱা যিটো পথ লোক নিৰ্মাণৰ অধীনত প্ৰায় আজি 3 বছৰ পাৰ হৈ গ'ল এই ৰাস্তাটো নিৰ্মাণ কৰা আৰম্ভ কৰা হৈছে। কিন্তু নিৰ্মাণ অৱস্থাটো বিভিন্ন ধৰণৰ বিসংগতি হৈছিলে। এয়া বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱা হৈছিলে। কিন্তু তেওঁলোকে কেইবাবাৰো তেওঁলোকক কোৱাৰ পাছত স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাছত কিবাকে এই ৰাস্তা পকীকৰণ কৰিলে যদিও আজি প্ৰায় 6-7 মাহ হৈ গ'ল এই ৰাস্তা পকীকৰণ কৰিছে যদিও কিন্তু তাৰ ওপৰতে যিটো আপোনাৰ বিটুমিনাছ দিব লাগে, অৰ্থাৎ মিহি পাথৰৰ যিটো গুৰিৰে যিটো প্ৰলেপ এটা মাৰিব লাগে সেইটো এতিয়ালৈকে মাৰা নাই। কিন্তু এই প্ৰলেপ মাৰিব লাগে আচলতে নিয়ম অনুযায়ী 10ৰ পৰা 15 দিন যেতিয়া পথ পকীকৰণ কৰা হয় তাৰ 10ৰ পৰা 15 দিনৰ ভিতৰত এই যিটো বিটুমিনাছ এইটো মাৰিব লাগে। কাৰণ যেতিয়া এই বিটুমিনাছ এই ৰাস্তাত যেতিয়ালৈকে দিয়া নহ'ব, আপোনালোকে নিশ্চয় জানে বিভিন্ন ধৰণৰ গাড়ী মটৰ চলাচল কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত বৰষুণ হয় আৰু বৰষুণ হোৱাৰ পাছত এই যিটো আমাৰ পথ পকীকৰণ কৰিছে বহুত জাগাত বিটুমিনাছ নিদিয়াৰ ফলত তাতে বৰষুণৰ পানী ভিতৰলৈ সোমাই যায় আছে, লিয়াৰবোৰ নষ্ট হৈ যায় আছে। লাহে লাহে এই ৰাস্তা বেছি দিন নীতিকে মাত্ৰ 2 বছৰ 3 বছৰৰ ভিতৰতে এই ৰাস্তাখন একেবাৰে ভাঙি চুঙি একেবাৰে বিচ্ছিন্ন হৈ যাব। ইতিমধ্যে ঠিকাদাৰ কেইবাবাৰ জনোৱাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। ঠিকাদাৰৰ নাম তেহছিন আক্তাৰ। আৰু আপোনালোকে নিশ্চয় জানে যে এই ৰাস্তাটোৰ ক্ষেত্ৰত তেখেতে যথেষ্ট গুৰুত্ব প্ৰদান কৰা নাই আৰু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। লোক নিৰ্মাণ বিভাগক আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ, এই ৰাস্তাৰ যিজন ঠিকাদাৰ বা ইঞ্জিনিয়াৰ কোনো ধৰণৰ পৰ্যবেক্ষণ কৰি এতিয়ালৈকে আমি দেখা নাই। সেই হিচাপে আমি বৰপেটা জিলা উপায়ুক্ত মহোদয়ক আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ আৰু লোক নিৰ্মাণ বিভাগক আমি আহ্বান জনাইছোঁ, অনতিপলমে এই ৰাস্তাটো আপোনালোকে পৰিদৰ্শন কৰি এই বিটুমিনাছ মাৰাৰ কাৰণে ব্যৱস্থা কৰক। আৰু যিসকল ব্যক্তিয়ে এই ৰাস্তাৰ ক্ষেত্ৰত অন্যায় অত্যাচাৰ কৰি আছে, দুৰ্নীতি কৰি আছে, এই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক ইয়াতে তেওঁকো আমাৰ চৰকাৰ আওতাত আনিব লাগে। কিহৰ ভিত্তিত এই ঠিকাদাৰজনে এই ৰাস্তা এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই? আমি ভাবিছোঁ এই ৰাস্তাৰ ক্ষেত্ৰত কেৱল আৰু কেৱল কমিশ্যনৰ অংকত এই ৰাস্তাটো হেমাহি কৰি আছে। ইতিমধ্যে আপোনালোকে নিশ্চয় জানে যে ৰাউলীৰ পৰা চেঙালৈ যোৱা ৰাস্তা, ইয়াতে বহুত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বিদ্যালয় আছে, বজাৰ আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, কিন্তু এই ৰাস্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান এতিয়ালৈকে কৰা নাই। তাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক এই ৰাস্তাত অনতিপলমে আমি দাবী জনাইছোঁ যে এই ৰাস্তাটো বিটুমিনাছ মাৰিব লাগে আৰু ঠিকাদাৰৰ বিৰুদ্ধে একশ্যন ল'ব লাগে ইমিডিয়েটলি।
মোৰ মতে চাইড বামবিলাক ক্লিয়াৰ কৰিব লাগে আৰু ৰাস্তাটোৰ যিটো ফিনিচিং আহিব লাগে ওপৰেদি যিটো মিহি শিলেদি যিটো দিয়ে পিচ সেইটো এইটো ৰাস্তাত দিয়া হোৱা নাই মোৰ মতে এইটো অতি সোনকালে দিব লাগে নহ'লে আমাৰ এই ৰাস্তাটো ঠিক নহ'ব আৰু কেইদিন পিছতহে ভাঙিহে যাব বহুত দিন হ'ল প্ৰায় 5-6 মাহ হ'ল যে ওপৰৰ যিটো ডাঙৰ শিলেদি বনাইছে সেইটো 5-6 মাহ হ'ল নাই কৰা ৰাস্তাৰ বামবিলাকো ঠিক হোৱা নাই ফিনিচিং হোৱা নাই ক'ৰবাত ক'ৰবাত আপ ডাউনো আছে বহুত চাইড বামবিলাক বাকীয়ে আছে হয় কৰা হৈছিল আগতে এনেকুৱা প্ৰতিবাদ কৰা হৈছিল আগতে যিটো এইটো ৰাস্তাৰ আগতো বনাইছিল তেতিয়াও সেনেকুৱাই হৈছিল আৰু এইবাৰো সেনেকুৱা হৈ আছে সৰ্থেবাৰীৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট এনি ভাৰত 24